মই ভাবো যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰো আজিকালি ল'ৰা ছোৱালী ককাক মাক ভায়েক মোৰে দাদাই মোৰ কথা একো নামানে এটা স্বাধীন চিতিয়া জীৱন কৰে মোৰ ল'ৰা ছোৱালীও মোৰ কথা বহুত কথাত নামানে আৰু মই ভাবো আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে আপোনালোকৰতো সকলোৰে দেউতা আমাৰ বিজেপি কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে গতিকে মই যিমানক জানো ইয়াত যিমান সাংবাদিকে ৰীল বনাই বিজেপিৰ এগেইনষ্টত তা দেউতাক মাক সব বিজেপি সেইকাৰণে মই ভাবো যে এইটো ক্ষেত্ৰত মোদীজীৰ বিপক্ষে কৈছে মই দুখ পাইছো কেতিয়াবা ছোৱালীজনীক লগ পালে মই কথাও পাতিম এইটোৰ কাৰণে বিষয়টো আপুনি কি হিচাপে আপুনি একো হিচাপে নলওঁ মই ভাবো যে এইটোৰ কাৰণে কেশৱ মহন্ত এতিয়া এটা ডাঙৰ দায়িত্বত আছে ৰাজ্যৰ বানাক্ৰান্ত মানুহক সহায় সহযোগিতা আগবঢ়োৱা তেওঁৰ দায়িত্ব আৰু তেওঁ কেতিয়া মানসিকভাৱে ভাৰাক্ৰান্ত কৰিলে আমি কোনো উপকৃত নহম মোৰ ল'ৰা কালি আচৰিত নহব মোৰ ল'ৰাইও যদি কৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে মোৰ ল'ৰা কালি পৰহি উকিল হব মই বেয়া পোৱা মানুহৰ হৈ উকালতি কৰি থাকিব কাক ধৰিব ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই যিখিনি কৈছে সেইখিনি ভুল কথা কৈছে কিন্তু ভুল কথা কোৱাৰ কাৰণে আমি ছোৱালীজনীৰ লগত কথা পাতিম দেউতাকক কিয় আমি হেৰাসমেন্ট কৰিম নাই কৰা ছাৰ সেইটোকে যদি ছোৱালীজনী ময়ো চিনি পাওঁ মোৰ ঘৰতো আহি থাকে কেতিয়াবা মই তাক বুজাম কিন্তু দেউতাকক আক্ৰমণ কৰাটো কোনো ইয়াত নাই কৰা ছাৰ